হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপি হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমি অসমৰ বাক্সা জিলাৰ কস্তুৰী বাগানী বালিকা বিদ্যালয় আৰু নেতাজী সুভাষ চন্দ্ৰ বস আৱাসীয় বিদ্যালয়ৰ কাৰণে কিছুসংখ্যক টিচাৰৰ ভেকেঞ্চি এডভাৰটাইজ হৈছে, সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু ইয়াতে প্ৰথমতে আছে এছিষ্টেণ্ট টিচাৰ, কোৱালিফিকেশ্যন MA ইন পলিটিকেল চায়েন্স, অনলি ফিমেলে এপ্লাই কৰিব পাৰিব। ৰিমুনাৰেশ্যন ইয়াত দিয়া আছে 23,000 ফৰ টেট কোৱালিফাইড আৰু 21,000 ফৰ নন টেট। আৰু এইটো পষ্টিং হ'ব KGVB তামোলপুৰ, ভেকেঞ্চি এটা আছে। কোৱালিফিকেশ্যন ইয়াত জানে মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ BEd অৰ টেট কোৱালিফাইড প্ৰিফাৰেঞ্চ হ'ব, আৰু এক্সপিৰিয়েঞ্চ থকাসকল প্ৰিফাৰেঞ্চ পাব। তাৰপিছত নেক্সট MIL বড়ো মিডিয়াম, যিসকল বড়ো মিডিয়ামৰ হয় তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। গতিকে ইয়াত আপোনালোকে কোৱালিফিকেশ্যন চাই ল'ব পাৰে কি লিখা আছে। নেক্সট এছিষ্টেণ্ট টিচাৰ MA ইন বড়ো, অনলি ফৰ ফিমেল, আৰু চেলাৰীটো ছেম। পষ্টিং হ'ব KGVB নাগৰিজুলি, ভেকেঞ্চি আছে এটা। কোৱালিফিকেশ্যন ছেম, মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট। তাৰপিছত নেক্সট বড়ো মিডিয়ামৰ প্ৰাৰ্থীসকলে প্ৰিফাৰেঞ্চ পাব। তাৰপিছত এছিষ্টেণ্ট টিচাৰ MSc ৰয়েল, অনলি ফৰ ফিমেল, আৰু ইয়াতো ভেকেঞ্চিটো আছে KGVB নাগৰিজুলিত এটা ভেকেঞ্চি। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন চায়েন্স ৰয়েল উইথ BEd এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড, এক্সপিৰিয়েঞ্চ ইন টিচিং, আৰু হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড নহ'লে কোৱালিফিকেশ্যন হ'ব মাষ্টাৰ ডিগ্ৰী উইথ BEd এণ্ড প্ৰিফাৰেঞ্চ আছামিজ মিডিয়াম কেণ্ডিডেট উইল বি প্ৰিফাৰ্ড। তাৰপিছত নেক্সট এছিষ্টেণ্ট টিচাৰ মেল ফিমেল যিকোনো এপ্লাই কৰিব পাৰিব, MSc ৰয়েল, ৰিমুনাৰেশ্যন 23,000, আৰু পষ্ট স্কুলখন হৈছে নেতাজী সুভাষ চন্দ্ৰ বস আৱাসীয় বিদ্যালয়, বাক্সা ব্লক, এটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন চায়েন্স ৰয়েল ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ BEd এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড প্ৰিফাৰেঞ্চ আৰু এক্সপিৰিয়েঞ্চ ইন টিচিং, আৰু হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড নহ'লে মাষ্টাৰ ডিগ্ৰী উইথ BEd এণ্ড আছামিজ মিডিয়াম প্ৰাৰ্থীসকলে প্ৰিফাৰেঞ্চ পাব। তাৰপিছত যিসকল BTR কেণ্ডিডেট তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। এজ লিমিটটো মেক্সিমাম 45 ইয়াৰ্ছ। যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে প্লেইন পেপাৰ ফৰ্মেটত এপ্লিকেশ্যন লিখি পেলাই নেম অফ দ্য পষ্ট, নেম অফ এপ্লিকেণ্ট, পাৰ্মানেণ্ট এড্ৰেছ অফ কমিউনিকেশ্যন এইবিলাক ফিল আপ কৰি পেলাই লগত ছেল্ফ এটাষ্টেড ফটো কপিজ দিব লাগিব, ডকুমেণ্টছবিলাকৰ ফটো দিব লাগিব, আৰু ছাবমিট কৰিব লাগিব ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA বাক্সা বাই 7 মাৰ্চ 2026, অহা মাৰ্চৰ 7 তাৰিখৰ ভিতৰত ছাবমিট কৰিব লাগিব। কি পষ্টত এপ্লাই কৰিব সেইটো ভালকৈ লিখি দিব লাগিব এনভেলপত। আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ লিষ্টখন পাব্লিছ কৰা হ'ব অহা 10, এইটো হয়তো 10 মাৰ্চ হ'ব লাগিছিল, এতিয়া 10 জন লিখা গৈছে। গতিকে 10 মাৰ্চত শ্বৰ্ট লিষ্টেড কেণ্ডিডেট লিষ্টখন পাব্লিছ কৰা হ'ব, আৰু সেইমতে ভেৰিফিকেশ্যন হ'ব নিৰ্দিষ্ট ডেটত। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।